ৰাতিপুৱাই মনে মনে শুই উঠিলোঁ ছোৱালীজনী থৈ নহ'লে উঠি যাব জগি যাব। আসসালামু আলাইকুম গাইজ, আপোনালোকে কেনেকুৱা আছে? মই ভালে আছোঁ। মোৰ মানুহজনে উঠাৰ পিছতে গছৰ গুৰিত পানী দিছে। আনকালে মই দিওঁ, আজি তেওঁ দি আছে। মই ব্ৰাছ কৰি আছোঁ, হ'লেও মই মুখখন দেখুওৱা নাই আপোনালোকক। ব্ৰাছ কৰিছোঁ, তেওঁ কৈছে বোলে ব্ৰাছ চ্ৰাছ কৰা সোনকালে, আমি অকণ খোজকাঢ়িবলৈ যাম ৰাস্তাত। ৰাতিপুৱা এইটো আপোনাৰ 5টা 5:30টাৰ সময়ৰ কথা কৈ আছোঁ। আমি খোজকাঢ়িবলৈ গৈছিলোঁ, গৈ আহি আমি বহিছোঁ। আমাৰ ইয়াতে বেঞ্চৰ নিচিনা আছে, তাতে আমি বহিছোঁ ঘৰৰ সন্মুখৰ গেটৰ সন্মুখতে। আপোনালোকক এই আমাৰ সন্মুখত যে স্কুলখন আছে, LP স্কুলখন দেখাবলৈ যত্ন কৰিছোঁ। এই স্কুলখনৰ সন্মুখতে ধুনীয়া এই ফুল গছটো আছে। আপোনালোকে কমেণ্ট কৰি জনাব এই ফুল গছজোপাৰ নাম কি। মই কিন্তু ফুল গছজোপাৰ নাম নাজানো, ফুল গছজোপা দেখি ভাল লাগে। এয়া কুকুৰা এজনী উমনি দিবলৈ আছিলে আমাৰ। একচুৱেলি কুকুৰাজনী বহুত দিন হ'ল উমনি লৈ আছে, 1.5 মাহমান হৈ গ'ল। কিন্তু তাই খালি অকল উমনিত থাকে। এইজনী কুকুৰাই কণী পাৰে আৰু তাই খালি উমনিত বহি থাকে। সেইকাৰণে আজি ভাবিছোঁ বোলে আজি কুকুৰাজনীক উমনি দিহে এৰিম। আৰু চাহ পানী খাই আমি কুকুৰাজনী উমনি দিবলৈ ওলাইছোঁ। আজি আপোনালোকে কুকুৰাজনী উমনি গঁৰালৰ ভিতৰত সোমাব বিচাৰিছোঁ। মানুহজনে কৈছে বোলে গঁৰালত সোমাই দিয়া, ছোৱালীজনী কৈছোঁ ওপৰত দিয়া। মই কৈছোঁ গঁৰালৰ ভিতৰত দিলে দেখোন কণী ক'ত পাৰিব, আৰু এজনী কণী পাৰে ক'ত পাৰিব, কেনেকৈ গম পাম? মানুহজনে কি কৰিলে, টিক এটা লগালে, টিক দি দিম বুলি ক'লে, এই মাৰ্কাৰ দি। একচুৱেলি মই কিবা এটা কৰিবলৈ গ'লে মোৰ মানুহজনে যাবই মোৰ লগত কৰিবলৈ কাৰণে। তেওঁ আকৌ মোক ভাল পায় বেছিকৈ নেকি, ক'ব নোৱাৰোঁ। চবেই চবৰ ঘৈণীয়েকে ভাল পায়তো, কোৱা কথা নহয়। পিছতে কণীকেইটা ফুটিলে আপোনালোকক দেখাম। একচুৱেলি মই কেতিয়াও 3টা কণী দি মুৰ্গী উমনি দিয়া নাই, আজিয়ে ফাৰ্ষ্ট টাইম দিছোঁ। আজিয়ে ভিডিঅ' ইমানো সামৰিলোঁ।